নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে গম পায় যে অহা দেওবাৰে আকৌ ADRE পৰীক্ষাৰ গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা অনুষ্ঠিত হ'ব। বন্ধুসকল, এইবাৰ অসম চৰকাৰে এজন ছাত্ৰই বা এজন কেণ্ডিডেটে যাতে একাধিক পদত নিযুক্তি লাভ কৰিব নোৱাৰে বা সিলেকশ্যন হ'ব নোৱাৰে, তাৰ কাৰণে এইবাৰ অভাৰলেপিঙৰ সমস্যাটো দূৰ কৰাৰ কাৰণে এখন নিৰ্দেশনা প্ৰকাশ পাইছে আৰু সেই নিৰ্দেশনাৰ বিষয়ে আজি আপোনালোকক মই ক'বলৈ ওলাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে যোৱা বছৰ যিটো ADRE পৰীক্ষা অনুষ্ঠিত হৈছিল, তাত এজন কেণ্ডিডেটে কেইবাটাও বিভাগত উত্তীৰ্ণ হৈছিলে। তেওঁ মাত্ৰ এটা ডিপাৰ্টমেণ্টৰ এটা পোষ্টতহে যোগদান কৰিছিলে, যাৰ ফলত নেকি তেওঁ উত্তীৰ্ণ হোৱা বা বিবেচিত তেওঁ সিলেকশ্যন হোৱা আন পদসমূহ খালী থাকি গৈছিলে। গতিকে এইবাৰ যাতে তেনেকুৱা খালী পদ থাকি নাযায়, মেক্সিমাম খালী পদ থাকি নাযায় বা অভাৰলেপিৰ সমস্যা দূৰ হয়, তাৰ কাৰণে অসম চৰকাৰে এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰিছে আৰু সেইখনৰ বিষয়ে আপোনালোকক আজি জনাবলৈ ওলাইছোঁ। আৰু সেইখনৰ প্ৰথম যিটো দিছে যে এজন প্ৰাৰ্থীয়ে কেইবাটাও কাৰ্যালয় বা প্ৰতিষ্ঠানত বিভিন্ন পদত যদি নিযুক্তিৰ বাবে বাছনিভুক্ত হয়, তেন্তে যিটো পদৰ গ্ৰেড পে সৰ্বাধিক সেই পদত প্ৰাৰ্থীজনক তৃতীয় বা চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগে বাছনিৰ পৰামৰ্শ আগবঢ়াব লাগিব। অৰ্থাৎ যিটো পদত কেইবাটাও পদত তেওঁ যদি সিলেকশ্যন হয়, যিটো পদত গ্ৰেড পে সৰ্বাধিক সেইটো পদতহে যিটো SLRC আছে, ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন, তেওঁলোকে তেওঁক উত্তীৰ্ণ বুলি তেওঁলোকক বিবেচনা কৰিব। দ্বিতীয়তে আছে এজন প্ৰাৰ্থী যদি একেটা গ্ৰেড পেৰ অধীনত বিভিন্ন পদত নিযুক্তিৰ বাবে বাছনিভুক্ত হয়, তেন্তে তৃতীয় বা চতুৰ্থ বৰ্গৰ নিযুক্তি আয়োগে প্ৰাৰ্থীজনৰ বিশেষ অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰি যিটো পদৰ বাবে তেওঁক যোগ্য বুলি বিবেচিত হয়, সেই পদত নিযুক্তিৰ বাবে বিবেচনা কৰিব লাগিব। আন এটা দিছে, একেটা গ্ৰেড পেৰ অধীনত এজন প্ৰাৰ্থীয়ে যদি বিভিন্ন পদত নিযুক্তি লাভ কৰে, তেন্তে আয়োগে প্ৰাৰ্থীজনৰ উচ্চ শিক্ষাগত অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰি যিটো পদৰ বাবে যোগ্য বুলি ধৰা হয়, তেনে পদত নিযুক্তিৰ বাবে বাছনি ব্যৱস্থা কৰিব লাগিব। লগতে সদশেষত আৰু এটা কথা কৈছে যে তৃতীয় বৰ্গত উত্তীৰ্ণ হোৱা কোনো এজন প্ৰাৰ্থীয়ে চতুৰ্থ বৰ্গত নিযুক্তিৰ বাবে বাছনি কৰিব নোৱাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভাল লাগিলে নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।